বাস্তুশাস্ত্ৰত স্থান নিৰ্দেশনাক বিশেষ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ঘৰত সকলো সময়তে সুখ আৰু সমৃদ্ধি বজাই ৰাখিবলৈ বাস্তু নিয়ম মানি চলিব লাগে। ঘৰত বাস্তুৰ নিয়ম পালন নকৰিলে সদায় মানসিক চাপ, আৰ্থিক সমস্যা আৰু নেতিবাচকতা থাকিব বুলি বিশ্বাস কৰা হয়। বাস্তুৰ মতে ঘৰত ৰখা বস্তুবোৰ সঠিক দিশত থাকিলে ধনাত্মক শক্তি প্ৰৱেশ কৰে। বাস্তুশাস্ত্ৰই ঘৰৰ প্ৰতিটো বস্তু ৰখাৰ সঠিক দিশৰ বিষয়ে কয়। বাস্তুৱে জোতা চেণ্ডেল ৰখাৰ ক্ষেত্ৰতো কিছুমান নিয়ম নিৰ্ধাৰণ কৰে, যিবোৰ মানি নচলিলে ঘৰত বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। বাস্তুশাস্ত্ৰ মতে ঘৰত জোতা চেণ্ডেল ক'ত ৰাখিব লাগে আৰু ৰাখিব নালাগে জানি লওক। নতুন দিল্লীৰ বাস্তু পৰামৰ্শদাতা ডাক্তৰ তাৰা মালহোত্ৰাৰ মতে ঘৰৰ তুলসী গছৰ ওচৰত কেতিয়াও জোতা চেণ্ডেল ৰাখিব নালাগে। তেনে কৰিলে ঘৰত দৰিদ্ৰতা আহিব পাৰে আৰু পৰিয়ালৰ সদস্যৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। এনে কৰিলে ঘৰখন ঋণাত্মক শক্তিৰে ভৰি পৰে। জোতা চেণ্ডেল কেতিয়াও ঘৰৰ শোৱা কোঠাত ৰাখিব নালাগে। বাস্তুশাস্ত্ৰত তেনে কৰাটো উচিত নহয়। শোৱা কোঠাত জোতা আৰু চেণ্ডেল ৰখাৰ ফলত বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। তেনে কৰিলে স্বামী স্ত্ৰীৰ মাজত কাজিয়া বাঢ়িব পাৰে। গতিকে এই কথা মনত ৰাখিব। ঘৰৰ মূল দুৱাৰত জোতা চেণ্ডেল ৰখাটো অশুভ বুলি গণ্য কৰা হয়। বাস্তুৰ মতে ঘৰৰ মূল প্ৰৱেশ দুৱাৰত চেণ্ডেল আৰু জোতা খুলি ৰাখিলে দেৱী লক্ষ্মী ক্ষুব্ধ হৈ আৰ্থিক সংকটৰ সৃষ্টি কৰিব পাৰে।